সো গাইজ এতিয়া গধূলি সময় হৈ গৈছে এতিয়া আমি কেক কাটিবলৈ ৰেডি কৰিছোঁ সৎসংগ শেষ হ'ল তাৰপিছত আমি কেক কাটিং কৰিছোঁ কিন্তু এই চাইছেনে দেওৰে ঘাটে বহুত ধুনীয়াকৈ সজালে দেই ডেক'ৰেশ্যন বহুত ধুনীয়াকৈ কৰিছে আৰু চকুৰ পিছফালে বেনাৰখন চাইছেনে বেনাৰখনত যি কাম আমি প্ৰথমবাৰ কৰিছে সেইখিনি আমি স্মৃতি হিচাপত সাঁচি থৈছোঁ আৰু এইফালে চাইছেনে মই এতিয়া আৰতি কৰি আছোঁ মংগল আৰতি তাৰপিছত আৰু আইতাই কৰিছে মানে চকুৰ দাদী হয় মোৰ শাহুমা হয় তেখেতেও মংগল আৰতি কৰি লৈছে তাৰপিছত এই আমাৰ আলহী অতিথিবৃন্দ আমি নিমন্ত্ৰণ কৰা সকলো আহিছে সকলো কেক কাটিবলৈ বাহিৰত থিয় হৈছেহি আৰু বহুত ধুনীয়া লাগিছে আৰু বহুত ভাল লাগিছে এইবাৰ 3জন কৰিব লাগে সেইকাৰণে খুৰীয়েকো আহি গৈছে চুগুৰ নিজৰ খুৰী হয় তেখেতো মংগল আৰতি কৰিছে আৰু আমি কেকত কিন্তু আমি কেণ্ডেল নলগাওঁ দেই আৰু নুনুমাওঁ তেনেকৈ নিয়ম মই উঠাইছোঁ দেই মই যেতিয়াৰ পৰা চুগুৰ বাৰ্থডে কৰোঁ তেতিয়াৰ পৰা মই সেইখিনি নিয়ম ৰাখিছোঁ নতুনকৈ আৰম্ভ কৰিছোঁ যিকোনো কাম প্ৰথমে আৰম্ভ কৰি ল'ব লাগে তাৰপিছত আমি ঠাকুৰৰ ওচৰত প্ৰাৰ্থনা জনাই আমি কেক কাটিং কৰিছোঁ চাইছেনে এইফালে চাকি গছ আমাৰ গোটেই ৰাতি মানে যিমান দেৰিলৈকে জ্বলি থাকিব চাকি গছ সিমান দেৰিলৈকে আমি থৈ দিম তো কেক কাটিং হৈ গৈছে আৰু এইফালে দেখিছেনে খাবলৈ লাগেই মানে কেক কটাৰ লগে লগে তাক মানে প্লেট আনা চামুচ আনা সেয়া লগালে ইমান হাঁহিছোঁ নহয় সকলোৱে তাৰপিছত মোক কিন্তু নোখোৱালে মানুহজনে দেই মই হ'লে মানুহজনক খোৱালোঁ তাৰপিছত সকলো বহিছে ভিতৰত খাবলৈ বহি গৈছে আৰু এইফালে ফটোটো লাগেই আজিকালি ফটোই মেইন ন তো আমি একদম ফটো তুলি ল'লোঁ আৰু সকলোৱে মিলি আৰু এইফালে চাইছেনে খাবলৈ ভিতৰত মানে য'ত যেনেকৈ সুবিধা আছে তেনেকৈ গোটেই আলহীবৃন্দক বহাই দিছোঁ কাৰণ বহুত ৰাতি হ'বলৈ হ'ল তো মোৰ আজি মিনি ব্লগ আপোনালোকে কেনে পালে নিশ্চয় জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই নেক্সট মিনি